এটা ড্রেস চেঞ্জ কৰো ডাইরেক্ট খালিত নামি যাম এটা বিকাশ দা এখানে পুরা বিজি একদম हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल और मैं गई आसो इतना सोनापुरলৈকে মানে অলপ দেৰি হ'ল অলমোষ্ট মানে সবে পাইছে চাগে মেবি যেহেতু আমাৰ টাইমিং আছিল 6টা বজাত তো অলমোষ্ট 6:30 হ'ব 6:30 পাৰে হ'ল ৰাতিপুৱা মানে আপোনাৰ কিছুমান কাম আছিল যেহেতু আজি আমাৰ আছে শ্বুটিং তো যেহেতু আমাৰ বিকাশ দাৰ এটা নতুন গান আহি আছে যিটোৰ নাম হ'ল আপোনাৰ মায়া তো সেই মায়াৰ শ্বুট আজি হ'ব আৰু বহুত জলদি ইয়াৰ গান আপোনালোকে শুনিব পাব তো ইফালে দেখিছে ইমান ফক হৈয়ে আছে তো ইফালে ৰাতিপুৱা আহি এটা মজা এক্সপিৰিয়েঞ্চ হয় তো আৰু দিচাং পাওঁ যাতে আৰু মানে একদম লাহে কৰি দিছোঁ আৰু কোন কোন আহি আছে আপোনালোকক দেখাই আছোঁ চাই থাকক দিচাং ৰিজৰ্ট আহি পালোঁ তো দিচাং ৰিজৰ্টৰ এয়া মেইন গেট আৰু দেখিব ইমান ধুনীয়া দিচাং ৰিজৰ্ট কাৰণ ইয়াতে আহিয়ে ভাল আমাৰ মিণ্টুদাৰ বিকাশদাৰ বিয়াও ইয়াতে হৈছে আৰু শ্বুটিঙো ইয়াতে হ'ব তো এটা মজাই বেলেগ ভাইবে বেলেগ ইয়াতে বিয়াও হৈছিল শ্বুটিঙো হ'ব বিয়াৰ তো যিহেতু এতিয়া আহি পাইছোঁ পাৰ্কিংটো কৰি লওঁ তাৰপিছত ভিতৰত সোমাই যাই আছোঁ যিহেতু দিচাং ৰিজৰ্ট আহি পালোঁ তো টোপনি লাগি আছে কিন্তু এতিয়া বিচাৰি আছোঁ কোনে ক'ত আছে আৰু দিচাংখন দেখিবলৈ ইমান ধুনীয়া আপোনাৰ কি ক'ম মানে দিচাঙৰ এটা মজাই বেলেগ আৰু ইমান ধুনীয়াকৈ গান বাজি আছে ৱাও এটা বেলেগে ভাইব মানে আপোনাৰ তো ইহঁতক এতিয়া বিচাৰোঁ কোনে ক'ত আছে বলক এয়া দিচাংখন দা বে কি কৰি দিলা বে আজি আপুনি মোক কষ্ট নিদিব গম পাইছেনে এনে ভুল কষ্ট আচলতে মই দিয়া নাই মই আজি জগাব মই ভাবিছোঁ তুমি মোক জগাবা আৰু মই তোমাক জগালা হৈছে বে আপুনি এক্সপেক্ট নকৰিব যে বিবেকে কাবাক উঠাব এই তোমাৰ আজি মানে আজি ফালি দিবা যে গম পাওঁ তুমি ফালি দিবা হিৰো বে এইটো চবেহে কয় নহয় নহয় চবে নকয় আমি জানো না এইটো হিৰো ফালিম বুলি কয় এতিয়া নহয় নাই আমি জানো য'ত বিবেক থাকিব আৰু ডাইৰেক্টৰে বা কিমান বা কাটে আমাক বা তাৰ পৰা চিনৰ পৰা ডাইৰেক্টৰে বুজিব এনে ডান্সত আমি ইমান এক্সপাৰ্ট প্ৰেক্টিছত আপুনি ফালি দিছোঁ খালি কেমেৰাৰ পৰা বাহিৰত নাহিলে হ'ল আমি যেহেতু শ্বুটিঙৰ কাম চলি আছে জাষ্ট মই এতিয়া কিছুমান এইবিলাক মাইক চাইক ঠিক কৰি আছোঁ তো এই ইয়াতে ৰখি আছোঁ আৰু কিছুমান বস্তু আনিলোঁ তো আমাৰ নিজৰে গান হয় তো আৰু এতিয়া আমি যিহেতু বিকাশ দাদাই আহিছে আৰু ড্ৰেছ চব চেঞ্জ কৰিছে মই যিমান পাৰোঁ অকণমান শ্বৰ্ট ল'ব ট্ৰাই কৰিম আৰু বেয়া এনজয় হ'ব চাই থাকক মোৰ বহুত হেল্প হৈ গ'ল কাৰণ এতিয়া যাৰ পৰা আপুনি কেমেৰা ধৰা দেখা পাইছে সি আহি গ'ল আৰু সি মোৰ চামান বস্তুখিনি লৈ আহিল তো এতিয়া বস্তুখিনি লৈ আহিল তো এতিয়াহে মোৰ অলপ টেনশ্যন কমিছে তো এতিয়া পাৰ্কিঙত যাওক আৰু বস্তুখিনি থৈ দিওঁ তাৰপিছত মোৰ ইয়াতে নামাই দিয়া অৰুণ দেৱতা ৰুষ্ট নহ'লে হয় জগা দিবা বিকাশ দা লাড্ডু বিতৰণ এতিয়ালৈকে আমি হিৰোইনৰ অভাৱ অনুভৱ কৰি আছোঁ এটা কথাই গম পা গ'ল যে ইয়াৰ পৰা যে বিবেক সদায় জয় এতিয়া যেহেতু আমাৰ নাৰিকল ভাঙা হৈ গ'ল আৰু মানে গানৰ এতিয়া ষ্টাৰ্টিং হ'ব তো অকণমান শ্বৰ্ট মোৰ বিহাইণ্ড দ্য চিন সঞ্জয় দেখাই থাকিব কি হয় এইটো ফাৰ্ষ্ট লুক হয় মানে যেহেতু ধৰাৰ লগত এণ্ট্ৰি কৰিম তো আমাৰ লগত আছে এতিয়া আহক কোনো মেইন মানুহ দেখা আছোঁ তো আমাৰ লগত আছে কো এক্টৰ মৰমৰ ভাইটি এনেকুৱা ভাইটি থাকিব লাগে মানে
পালোৱান ভাইটি থাকিলে মানে দাদাৰ চিন্তা নাথাকে মানে এনেকৈ দাদা থাকিলে আচলতে এনেকৈ ভাইটি পায়ে যায় সেইটো কম্পালচৰি কথা তো এতিয়া চবেই এক্টিং কৰিম আমি কি হয় নাজানো এক্টিঙৰ পিছফালে সঞ্জয় দেখাব বাকী কেমেৰামেনে আমাক কাটি নিদিলে হ'ল চবক কি আছে তোমাৰ ৰোলটো কোৱাচোন আমাৰ ৰোলটো কিবা বাহিৰুম্বা আছে কিন্তু যিটো ডান্স কৰিছোঁ এই আমাৰ অমলে আমাক কেমেৰাৰ পৰা কাটিয়ে দিব যেন পাইছোঁ আচৰিত ন চাব আপোনালোকে আৰু আমাৰ বিবেক ভাইক যথেষ্টখিনি মৰম দিব বহুত কষ্ট কৰি আছে চাওক না বডিৰ পৰা আদি কৰি দিনে ৰাতিয়ে ব্লগ বনাই বহুত ভাল ভাল বস্তু দেখুৱায় সেইটো হয় সেইটো সদায় দাদা চাপৰ্ট থাকে কিন্তু ৰাতিপুৱা যেতিয়া উঠোঁ গুৰুংদাৰ ব্লগৰ পৰা ষ্টাৰ্ট হোৱাটো মজা বেলেগ কিন্তু আৰু টাইমতে ব্লগ আপলোড কৰে 9টা বজাতে আপলোড ব্লগ হয় নেকি ৰাতিপুৱা মোবাইলটো খোলোঁ গুৰুংদাৰ ফাৰ্ষ্ট ব্লগ কমেণ্ট দিমে এটা মাষ্ট বি কাৰণ গুৰুংদাৰ ব্লগ চালে যোনে চাই ন যোনে ফ'ল' কৰে আমাৰ নেক্সট লেভেল চবেই জানে যে গুৰুংদাৰ ব্লগ নেক্সট লেভেল গাইজ এতিয়া ইমান দেৰি হৈছে অলমষ্ট ষ্টাৰ্ট হ'ব এই ৰ'বা থেংক ইউ ই বেপাই ই মোৰ মাথা মাৰি আছে মোৰ ব্লেজাৰ একো মই মিলাকে ই মোৰ মাথা মাৰি আছে ই মোৰ এইটো লৈ যোৱাৰ কাৰণে একো নাই ই ইউনিক থাকিব একো নাই ভাই তুমি ইউনিক থাকিবা ৰে ব্ৰ তোমাক শ্বট ৰাখো মইতো অলৰেডি 3টা শ্বট দিলোঁ মেইন সেইকেইটা শ্বট মই দিম দে এটা কাটি ফেলে মই দিম না এটা কাপোৰটো চেঞ্জ কৰি য়েল্লত নহয় সেইটা বেলেগ শ্বট আছে কি শ্বট দিলোঁ পইচা দিছে নেকি এক্সট্ৰা কথা মোৰ পইচা দিছে মোৰ দিয়া নাই আপুনি ডাইৰেক্ট কৈছে ফাৰ্ডিনটো এটা পুৰা ফুল প্ৰজাপত পাইছে এতিয়া ড্ৰেছ চেঞ্জ কৰোঁ ডাইৰেক্ট হালদিত নামি যাম এতিয়া দৰ্জি আছে এই অ' ই বঢ়িয়া কথা কৈছে বঢ়িয়া শ্বুটিঙত এইবিলাকে হয় মেনেজমেণ্ট হালধি নাই বোলে এইবিলাক কাটি তাক পিন্ধাবা দুখন হাতে লাগে ওলাব লাগে আৰে দৰ্জি মাতা নাই এইটো চিলাও বহুত পাই কুৰ্তা বুজাই নাই দৰ্জি মাতিব দিছোঁ মানে হাত দুখনে ওলাব লাগে কুৰ্তাটো কুৰ্তাই ন তো যোগাৰ হৈ গ'ল এইবিলাক কয় ইণ্ডিয়ান যোগাৰ ভাই বিকাশ দেখানে পুৰা বিজি একদম এতিয়া চিকেন আৰু ভাত খাবলৈ কাৰণ যিহেতু বহুত দেৰি হৈছে 3টা বাজি গৈছে আৰু শ্বুট ৰেডি হ'ব 15-20 মিনিট আছে তাৰ আগতে অলপমান মাৰি লওঁ আপুনি এতিয়া শ্বুট ষ্টাৰ্ট হ'ব আৰু বৰষুণ চাগে মেবি নাহিলে ভাল হয় কিন্তু তাৰ আগত আমি খাই লওঁ আৰু খোৱাত আপোনালোক কি দিছে মই দেখাই আছোঁ আপোনাৰ ইয়াতে চিকেন পনীৰ আৰু ইয়াতে বুট ভাজা আৰু কিবা কিবি দিছে বাট এইখিনি অলপ খাই লওঁ খাই পেলাই চাই ল'ম পিছত খাই ল'ম এতিয়া শ্বুটটো ষ্টাৰ্ট হোৱাৰ পিছত খাই লওঁ বিদায় মিটিঙৰ ফটো এণ্ডিং সিংগাৰ 3 2 1 পেকআপ কৈছে ঘৰ যাওঁ পেকআপ কৈছে পেকআপ তুমি আগৰ পাই আছে